হেল্ল' বন্ধু বান্ধৱীসকল, আজি আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এইটো নতুন ভিডিঅ' লৈ। আজি আপোনালোকক দেখাম যে নিজৰ হাতে মোবাইলেদি ঘৰতে বহি কেনেকৈ আপোনালোকে জব কাৰ্ড ডাউনলোড কৰিব পাৰিব। মোৰ চেনেলটো যদি নতুন হয় আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক দিবলৈ পাহৰি নাযাব। বলক তেনেহ'লে আমি বেছি কথা নকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব। অপেন কৰি পেলাই আপোনালোকে কি কৰিব, সাৰ্চ বক্সত জব কাৰ্ড আসাম বুলি লিখি ধুনীয়াকৈ সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকে অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন পেজ এনেকুৱাকৈ খোল খাব। পেজটো খোল খোৱাৰ পিছত আপোনালোকে ওপৰতে দেখা পাব যে মহাত্মা গান্ধী NREGA বুলি অপশ্যন আছে, তাতে ক্লিক কৰি দিব। সেইটো লিংকত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ নতুন এখন পেজ খোল খাব। নতুন এখন পেজ খোল খোৱাৰ পিছত স্ক্ৰলটো অলপ ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰাৰ পিছত আপোনালোকৰ ডিষ্ট্ৰিক্ট যিটো হয় সেইটো ডিষ্ট্ৰিক্ট আপোনালোকে চিলেক্ট কৰি ল'ব। মোৰ যিহেতু দৰং ডিষ্ট্ৰিক্ট, মই দৰং ডিষ্ট্ৰিক্টে চিলেক্ট কৰি লৈলোঁ। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা পেজ খোল খাব। পেজটো খোল খোৱাৰ পিছত আপোনালোকে কি কৰিব, আপোনালোকৰ ব্লক যিটো হয় ব্লকটো ধুনীয়াকৈ চিলেক্ট কৰি ল'ব। ব্লকটো চিলেক্ট কৰাৰ পিছত আপোনালোকে অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এনেকুৱাকৈ এটা পেজ খোল খাব। আপোনালোকৰ সন্মুখত এনেকুৱাকৈ পেজটো খোল খোৱাৰ পিছত আপোনালোকে কি কৰিব, আপোনালোকৰ পঞ্চায়ত যিটো হয়, আপোনালোকৰ যিটো পঞ্চায়ত গাঁও পঞ্চায়ত হয় এইটো পঞ্চায়তটো আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰি ল'ব। আৰু এটা কথা, আপোনালোকে নতুন নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে মোৰ চেনেলটো পাহৰি নাযাব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বাজি দিব, যাতে ভিডিঅ' এৰাৰ লগে লগে আপোনালোকৰ সন্মুখতে যাই পৰে। পঞ্চায়ত চিলেক্ট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা এণ্টাৰপেজ খোল খাব। এণ্টাৰপেজটো খোল খোৱাৰ পিছত আপোনালোকে স্ক্ৰলটো অলপ ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰি উঠি আপোনালোকে দেখাই পাইছে যে জব কাৰ্ড এমপ্লয়মেণ্ট ৰেজিষ্টাৰ্ড, তাতে ক্লিক কৰি দিব। তাতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত ধুনীয়ামুখা জব কাৰ্ড আহি যাব। ইয়াত দেখাই পাইছে আপোনালোকৰ জব কাৰ্ডৰ নাম্বাৰ আছে, তাৰপিছত আপোনালোকৰ নাম আছে। ধুনীয়াকৈ আপোনালোকে ইয়াৰ ভিতৰত কোনটো হয় আপোনালোকে ধুনীয়াকৈ চাব পাৰিব। এটা এটাকৈ ধুনীয়াকৈ আপোনালোকে স্ক্ৰলটো ডাউন কৰি এনেকৈ চাব পাৰিব। ইয়াতে কিন্তু বহুত জব কাৰ্ড আছে, আপোনালোকে কিন্তু জব কাৰ্ডৰ লাষ্ট নাম্বাৰ কোনটো হয় এইটো ভালকৈ মিলাই চাব, নহ'লে কিন্তু বেলেগৰ জব কাৰ্ড ডাউনলোড নকৰিব। ঠিক আছে, তাৰপিছত আপোনালোকে কি কৰিব, যদি এনেকৈ নহয়, যদি এনেকৈ আপোনালোকে নাপায় তেনেহ'লে এটা উপায় আছে। আপোনালোকে কি কৰিব, এইটো কৰ্ণাৰত 3 ডট আছে, 3 ডটত ক্লিক কৰি দিব। 3 ডটত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। তাৰপিছত স্ক্ৰলটো ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰাৰ পিছত আপোনালোকে কি ফাইল ইন PDF তাতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এটা চাৰ্চ বক্স আহি যাব। চাৰ্চ বক্সত আপোনালোকে ধুনীয়াকৈ নিজৰ নামটো ধুনীয়াকৈ লিখি চাৰ্চ কৰি দিব। নিজৰ নামটো চাৰ্চ কৰি দিয়াৰ লগে লগে তাতে ধুনীয়াকৈ আপোনালোকৰ নামটো শ্ব' হ'ব। কিন্তু একে নামেৰে বহুত মানুহ থাকিব পাৰে, কিন্তু আপোনালোকৰ জব কাৰ্ডৰ লাষ্টৰ নম্বৰ কোনটো হয় সেইটো আপোনালোকে ধুনীয়াকৈ মিলাই চাব। একে নম্বৰ বহুত ধৰণৰ মানুহ থাকেতো। তাৰপিছত আপোনালোকে কি কৰিব, জব কাৰ্ডৰ যিটো নম্বৰ সেইটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ জব কাৰ্ডটো খোল খাব। জব কাৰ্ডটো এনেকুৱাকৈ খোল খোৱাৰ পিছত আপোনালোকে কি কৰিব, স্ক্ৰলটো অলপ ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰি আপোনালোকে আপোনালোকৰ ডিটেইলছ আছে চব তাতে শ্ব' কৰিব। আপোনালোকে ডিটেইলছটো ভালকৈ চাই ল'ব। চাই লোৱাৰ পিছত আপোনালোকে আকৌ কোণাৰত 3 ডটত ক্লিক কৰিব। 3 ডটত ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব, শ্বেয়াৰ অপশ্যন দেখা যায় আছে, তাতে শ্বেয়াৰ অপশ্যনত ক্লিক কৰি দিব। শ্বেয়াৰ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। তাৰপিছত আপোনালোকে কি কৰিব, প্ৰিণ্ট বুলি আছে তাতে ক্লিক কৰি দিব। প্ৰিণ্টত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে কি কৰিব, পেপাৰ চাইজটো আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰি ল'ব। আৰু বন্ধু বান্ধৱীসকল, ভিডিঅ'টো যদি ভাল লাগিছে আপোনাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো লাইক দিয়াৰ কথা পাহৰি নাযাব। আৰু আপোনালোকৰ নতুন নতুন ভিডিঅ' পাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক। তাৰপিছত আপোনালোকে কি কৰিব, পেপাৰটো চিলেক্ট কৰাৰ পিছত আপোনালোকে PDF অপশ্যনত ক্লিক কৰি আপোনালোকে জব কাৰ্ডটো ধুনীয়াকৈ ছেভ কৰি থৈ দিব। যোনে যোনে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাবৰ কাৰণে আপোনালোকক অসংখ্য ধন্যবাদ। আপোনালোকে সহযোগ কৰিব যাতে আপোনালোকৰ কাৰণে এনেকুৱা নতুন নতুন আপডেট আনিব পাৰোঁ।